সকলোকে নমস্কাৰ জনাইছো আৰু ৰাজস্থানৰ অন্যটা ব্লগত স্বাগতম আৰু আজি সাংঘাতিক গৰম মানে ৰাজস্থানত গৰম মানে হাৱাটো ধুনীয়া চলি আছে কিন্তু মানে ৰ'দ আছে আৰু এইকেইটাৰ কি হ'ল বা কি হ'ল তহঁতৰ একো নাই গুলগুলো পানী খুৱাই আছে গৰম গুলুগুলু গৰম গৰম পানী খুৱাই আছে এই গুলুগুলু কোৱা কিবা দেখিছে নাই এইগেলাক তাৰ খুৰাকৰ লগত কি ধুনীয়া সৰু বাচ্চা গুলুগুলু বহুত ভাল পায় এতিয়া ক'ত ওলাই গৈছে তই অকলে 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 কি চব মানুহ ওলাই গৈছে আমি এতিয়া গৈ আছোঁ দাদীহঁতৰ ঘৰত মানে বিহাৰীৰ পুৰণা ঘৰত আৰু বিহাৰী সেইখন ঘৰতে জন্ম হৈছিলে ত' এতিয়া আমি গৈ আছোঁ আৰু আমাৰ আছে এটা লাঞ্চ ইনভিটেশ্যন কাৰণ আমি আহিছোঁহে কেতিয়া যাওঁ আমি ঘূৰি ঠিক নাই ন দাদীয়ে মানে মাতিছে আৰু ভাত খাবলৈ দাদী মানে কাকিহঁতে আৰু চালো গুলুগুলুকলৈকে গোটেই সৈন্য সামন্ত আমি ওলাইছোঁ এইটো আমাৰ পুৰণা ঘৰৰ ৰাস্তা হয় এইটো গাঁৱৰ ভিতৰৰ ৰাস্তা এটা হয় আৰু এইফালেদি শ্বৰ্টকাট হয় চ' এইফালেদি আমি যাম और इधर हमारे खेत भी था तो खांटी আৰু দাদীৰ ঘৰ নাপাওঁতে মানে এইটো আমাৰ মাজু মানে হেৰি খুৰাৰ ঘৰ হয় जप्पी का घर জপ্পি কা ঘৰ এইটো আমাৰ লগতে জপ্পি চিধা চিধি মানে এনি টাইম ঘূৰি থাকে ন তাৰ ঘৰ হয় এইটো সি কিন্তু ইয়াত নাথাকে সি আমাৰ লগতে থাকে এইটো তাৰ ঘৰ काका तो एटिया बाहिरत আছে কাকা এতিয়া আছে ডুবাইত আছে ন इस साइड में चलो এইফালে যাব লাগিব নেকি हाँ এইটো আমাৰ দাদাৰ घर खुला नहीं खुला नहीं তো ইয়াতে তালা দিয়া আছে কাৰণে আমি এইটো ইণ্ডিয়া পাকিস্তান বৰ্ডাৰটো ক্ৰছ কৰিব লাগিব আমি ইতিমধ্যে ক্ৰছ কৰি গ'ল इंडिया पाकिस्तान बॉर्डर बिहारी क्रॉस करी ऐसे क्या हुआ इससे क्यों क्रॉस करनी पड़ती मेन गेट से आने से क्या होगा चोरी करने का इरादा है क्या এইফালেতো আহিব পাৰি মানে সেইটো এইফালে যে আমাৰ ঘৰটো সেইফালে দেই ফাৰ্ষ্ট প্লট বুলি কওঁ ন তাতে গাঁৱৰ ভিতৰত আমি আহিছোঁ আৰু এইবিলাক এৰিয়াত যে এইবিলাক এৰিয়াটো খেতি হ'ব আৰু এইটো হৈছে বগৰীৰ গছ বিহাৰী গৈছে বগৰীত ফাৰিব বাহ তাৰ জাম্প লাগিলে না কাটা লাগিলে গৰু বগৰী সাংঘাতিক মিঠাই ইয়াতে সাংঘাতিক মিঠা মজা হয় খাবলৈ তাৰমানে এইটো আমি পালোঁ আমাৰ দাদীৰ ঘৰত এইটো চাওঁ গুলুগুলু পূৰা বগৰী খাই আছে ই জাপ্পি আৰু এইটো আমাৰ দাদীৰ কিটচেন বাহিৰত কিটচেন এইটো আউটডোৰ ই কৈছে মই তোৰ দিম একো নক'ব লাগে সি গুচি গ'ল ক'ত গুচি গ'ল এতিয়া দেখ লো আমাৰ কাক্যা কি চিৰা মানে চিৰা ও চাচু এইটো গুলুগুলু খুৰাক এইটো একদম চবতকে লিটিল ওৱান গুলুগুলুকে বয়সত সৰু বাৰ সম্বন্ধত খুৰাক দেই গুলুগুলুক লোৱাই নাই গুলুগুলুক লোৱাই নাই নাম কৈ দিয়া কেনেকুৱা চাইছে মায়ে কৈ আছে যে এই কিটচেনটো যে প্ৰথমতে মাৰ আছিলে তাৰপিছতে মাজু খুৰীৰ তাৰপিছত এইটো আমাৰ সৰু খুৰী হয় আৰু দেখিছেনে একদম সাংঘাতিক গৰম গাইজ সাংঘাতিক গৰম তাৰমানে কেনেকৈ তেওঁলোকে বনাই আছে নাজানো ইমান বেছি টেম্পাৰেচাৰো নহয় ৰাজস্থানত কিন্তু বহুত মানে একদম চাফকেশ্যন হৈ গৈছে মানে আনএবল টু কুক ইয়াৰ মোৰ দ্বাৰা নহ'ব বাট এনেকৈ মানে চলি আছে আৰু যুগ ধৰি আৰু ইয়াৰে মানে লেডিসকল চ' এইবিলাক চাওক গোটেই কলা হৈ গৈছে কিটচেনটো দেখিছেনে পুৰা কলা ভিতৰতে হয় যে আৰু অকণমানহে জেগা আছে সৰু এটা স্পেচ আছে য'ৰ পৰা ধোৱা ওলাই গৈছে আৰু হোলীত মানে চাফা কৰিব তাৰপিছত পাইপ চাইপ পানী চানী লগাই চাফা কৰিব তাৰপিছত চাফা হৈ যাব আৰু কিন্তু ভাবকচোন গোটেই বছৰ দিন ইমান টেম্পাৰেচাৰ ৰাজস্থানত 45 to 50 ডিগ্ৰী টেম্পাৰেচাৰটো এনেকুৱা এটা কিটচেনত তেওঁলোকে এতিয়াও কাম কৰি আছে মানে আচৰিত মানিবলগীয়া তেওঁলোকৰ কাৰণেতো এজ ইউজুৱেল হৈ গৈছে বাট মানে মই নিজৰ ক্ষেত্ৰত যদি মুখ ৰাখোঁ নহয় মই কেতিয়াও মোৰ কাৰণে অসম্ভৱ তাৰমানে চ' ভাবক আপোনালোকে ৰাজস্থানৰ লেডিবোৰে কিমান কষ্ট কৰিব পাৰে কি ই লটকি গ'ল লটকি গৈছে নিজে লটকি গৈছে সি মহা লটকুৰাম হৈছে গুলুগুলু হিংসা কৰিয়া চালা একে থাপৰত তোক মই চুপ এইটো খুৰা হয় প্ৰণাম কৰি দিয়া নমস্কাৰ দিয়া अब आ रहे पेड़ में दे दे ना नमस्कार दिया बेलेग एटीट्यूडটা দেখিছ না তার এটিটিউড लॉर्ड की बात रे के लिए हां गुलुगुलु दादा नीचे डालो ला जान पूछ के गए रे ए गुलुगुलु गुलुगुलु बंदी बना दिया পাত দেখিছেনে গুলুগুলু ভিতৰৰ পিঞ্জিৰাটো ভিতৰত আছে এইকেইটা পুৰা জুকাই আছে
খানাৰ এখন পাৰি দিছে কিন্তু গুলু গুলুৰ উৎপাত দেখিছেনে কি গুলু গুলু ইমান কিয় বজ্জা দিছা তুমি উঠা লাঞ্চ কৰিব লাগে উঠা ভালকে বহা সাইডত সেইটো বহা জেগা নহয় নহয় এখন টেবুল হয় বহা মোলেকে ये रोटी पूरा एकदम घी छपेरी दिसे আৰু এটো কি হালৱা আৰু এটো ডালি ডালি এটা মছলাদাৰ ডালি বনাই গাইস এটো ডালি মানে ৰুটিৰ লগতো খাব পাৰিব এওঁলোকেতো চাউলৰ লগত খাই মই ইমান বাৰু চাউলৰ লগত ভাল নাপাওঁ এনেকুৱা ডালি খাই সো এনিৱে দ্য ফুড ইজ গুড চলো খাতে হে আৰম্ভ কৰো লো তো আমাৰ ভোজন হৈ গ'ল যে পাপা খাই আছে বাপেক পুতেক একেলগে বহি কেনে পুৰা মাৰি আছে খাতৰ ওপৰত মজাৰু क्या हो गया खाना हो गया एकदम डन डन किचन का माहौल दिखाते हैं रोटी में घी छपर रहे हैं अरे मम्मी दादी सब काम पे बिजी है गाइस बिहारी मुरत ढल देगे जा गोए से गुल्लू गुल्लू बिहारी मुरत ढल देगे जा बिहारी मुरत ढल देगे गुल्लू गुल्लू बिहारी मुरत ढल दे गुल्लू গুলু দেখ কি কাণ্ড কি যে কাণ্ড কৰি থাকে এইবোৰ নহয় খানা খালি ওলালে খানা খালো মস্ত হৈ গ'ল যাওঁ এতিয়া অলপ ৰেষ্ট লওঁ বঢ়িয়া আৰু চলো 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 एरू जप्पी आइसे और अम्मी आइसे ये पानी का कुंड नया बना है क्या ये तो बहुत पुराना है कैसे नहीं है तुमने देखा नहीं क्या ऊंचा ही कर दिया शायद ऊंचा नहीं है ये पहले से ही था बहुत पुराना ही है अरे पानी कुंड हो दे गाइस यार तলত पानी स्टोर हो ऐसे हाँ इधर साइडों में जो पानी गिरता है ना वो उधर एक कुंड में इकट्ठा हो जाता है फिर हम लोग पीते हैं মই বোলে বুঢ়ী হ'লো চুলিবিলাক পকছি মোৰ সেইকাৰণে মই লগাইছোঁ হেনা পুষ্প হেনা 10 টকীয়া মাত্ৰ দেখিছে না কাচু কলাৰ এতিয়া কি হ'ব নাজানো চুলিবিলাক আহাতটো নাম লোৱাই নাই বাৰু অকণমান অকণমান গজি আহিছে তিলৰ তেলটো লগোৱাৰ পাছত কিন্তু যি সৰিছিলে গুলু গুলু হোৱাৰ পাছত পোষ্ট ডেলিভাৰী এনেও বহুত চুলি সৰে সেইকাৰণে মই মোৰ পকন চুলিকেইডাল মই ৰক্ষা কৰিবলৈ তাৰমানে ঢাকিবলৈ মই এতিয়া পুষ্প হেনা লগাইছোঁ ৰাজস্থানৰ পুষ্প হেনা দেই গাইজ আই ডোণ্ট নো কেনেকুৱা কাম কৰে এইটোৱে गुलू गुलू खुलाई से गुलू गुलू भूख लगছে जो थोड़ा दूध पा के आओ और ये चीफ गेस्ट हमारे और ये इसको हैं छोटा मोडिया बड़ा मोडिया छोटा मोडिया की पूरा घर इकट्ठा हो गया हमारा देख लो क्योंकि हमारे छोटे भाई को अभी देखने के लिए आई थी क्या लगता है सगाई हुई है हाँ इसका शादी का वेट करिए सब लोग बोले जल्दी से शादी करो চাপৰ আহিছে বিহাৰী আহিছে চাপৰত ফুচকা খাব কি খাই আছে ফুচকা খাই আছো কি জ্বলাবে ইয়াক এইটো ৰাজস্থানৰ ফুচকা খাই আৰু ভাল লাগে গুৱাহাটী ফুচকাবিলাকি বেয়া পায় চবে খোৱাত লাগি এই গুলু গুলু নাখায় গুলু 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 পুৰা জিভাৰ পানী পৰি আছে নাখায় বেটা ইস 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 ফালন দিম এতিয়া कोई बात नहीं गरम गरम पाव भाजी ज़्यादा ही गरम है इंग्लिश में बोला था क्या तुमने नहीं ना इसके दिया ना फिर मैंने ले लिया गाइस पाव भाजी इज रेडी गुलू गुलू भुक्का भूक লাগিছে पाव भाजी खामी दे बहुत गरम আছে बेटा बहुत गरम আছে চালিয়া যোৱাকালি পাও ভাজি চাও ভাজি খাই আহিলোঁ এইটো গুলু গুলু মানে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ দেই একচুৱেলি আমাৰ ঘৰত এটা ছাডেন ফাংচন এটা হৈ গ'ল তাৰমানে এইটো ইয়াৰ বিয়া ইয়াৰ কাৰণে বিয়া ফিক্স কৰি আহিছোঁ চ' এতিয়া ফিক্স নোহোৱাকৈতো আপোনালোকে ভিডিঅ' চিডিঅ' ল'ব নোৱাৰে ন চ' ভালো নালাগে চবৰে এটা প্ৰাইভেচিৰ কথা আছে আৰু মই সেইখিনি বস্তু বুজি পাওঁ পাৰ্চনেলি চ' ৰাজস্থানত মানে ইয়াৰ লাভ মেৰেজ নহয় এৰেঞ্জ মেৰেজ যিটো মানে আমাৰ মাহঁতে বা পৰিয়ালৰ মানুহে চালে চ' ছোৱালীঘৰৰ মানুহ ৰাতিপুৱা আহি গৈছিলে মই ভিডিঅ' শ্বুট লোৱা নাছিলোঁ আৰু গধূলি মানে আমাক মানে ততাতৈয়াকৈ মাতিছিলে মানে হেৰি চাবলৈ আৰু চ' আমি গধূলি গুচি গ'লোঁ মই যে পাও ভাজিটো খালোঁ পাও ভাজিটো খোৱাৰ পাছতে জাষ্ট গুচি গ'লোঁ তাৰমানে চ' ছাডেন প্লান মই কাপোৰ চাপোৰো চেঞ্জ নকৰিলোঁ সেনেকৈ গ'লোঁ তাৰমানে ইয়াত মানে তেনেকৈ হয় আৰু ছাডেন প্লান হৈ যায় চ' ফাইনেলি মানে বিয়াখন ফিক্স হোৱাৰ নিচিনা আৰু চব অ'কে হৈ গ'ল ইয়াকো পচন্দ কৰিলে ইও পচন্দ কৰিলে
আৰু এনে বাৰু ইয়াতে ৰাজস্থানত বিয়া ফিক্স হ'লে মানে মহিলাসকল নাযায়, কিন্তু আমাৰ ঘৰৰ পৰা এবাৰ মহিলাসকল গ'ল। আচলতে কিছুমান বস্তু সলনি কৰিব হ'ল, কাৰণ মহিলাসকল মানে ঘৰ এখনৰ প্ৰধান মুৰব্বী বুলি ক'লেও ভুল নহ'ব, যিহেতুকে তেওঁলোকৰ হাততে গোটেইখিনি থাকে, নহয়নে? কিন্তু মানে ৰাজস্থানত পুৰুষবিলাকে আগতে যায় তাৰমানে এনেকুৱা শুভ কামত। কিন্তু যোৱাকালি আমাৰ ঘৰৰ পৰা এনেকুৱা এটা পৰ্ব হৈছে, তাৰমানে মোৰ মাও গ'ল, দাদিও গ'ল, ময়ো গ'লোঁ, গুলো গ'ল। খালি দৰাটো নগ'ল, দৰাক কইনাৰ লগত ভিডিঅ' কলত কথা পতাই দিছোঁ। চ' সি হৈছে গ্ৰুম টু বি, বিয়া জল্দি সোনকালে হ'ব। আৰু ভিডিঅ'জ ক্লিপবিলাক লোৱা নহ'ল, জানেই নহয়, নহ'বওতো পাৰে, হয়নে নহয়? এতিয়া নহ'লে ছোৱালীজনীক মই মুখখন দেখুৱাই আৰু কিয়নো তেওঁৰ ওপৰত অন্যায় কৰিম, সেইকাৰণে একচুৱেলি মই ভিডিঅ'বিলাক নল'লোঁ। আৰু এতিয়া সগাই তেগাই হ'ব, মানে ৰিং এক্সচেঞ্জ হ'ব, চ' সেইবিলাক ভিডিঅ'জ ল'ম, আপোনালোকে চাব, কাৰণ সেইখিনিতো ফৰ্মেল হয় ন, এটা আনুষ্ঠানিকভাৱে এটা অনুষ্ঠান হ'ব, যিহেতুকে তেতিয়া মই ভিডিঅ'জখিনি ল'ব পাৰিম। চ' ইছকি শাদি পাক্কি হৈ গই গাইজ। চ' মই যোৱাকালি ভিডিঅ'টো মই কণ্টিনিউ নকৰিলোঁ, আই ডিছকণ্টিনিউড। ৰিজনটো এইটোৱে হয়। চ' সেই আৰু আজি নেক্সট ডে মই ভিডিঅ'টো বনাই আছোঁ। বাকী আৰু কি আৰু, বিয়া চিয়া হৈ থাকিব, আপোনালোকৰ ভিডিঅ'বিলাক দি থাকিম দেই। গাইজ কালি মানে আমাৰ যিজনী কইনাৰ বাপেকে কি কৈছে শুনকচোন, কিয় বলা তুমকো? কৈছে মই গম নাপাওঁ তোমাৰ পাপাক और তোমাৰ দাদাক, মই তোমাক बोला कि 50 आदमी के सामने तुमको पकड़ूंगा, जिम्मेदारी सब तुम्हारी होगी। ইয়াৰ ৰেছপনচিবিলিটি বোলে। বাপেকৰ লগত মানে কথা পাতি আছিলে, মানে ল'ৰা মানুহবোৰে মতা মানুহৰ লগত কথা পাতেতো। চ' ইয়াক কৈছে, मैं ना तुम्हारे दादा को जानू ना थारे बाप को जानू, मैं तन्ने जानू, 50 लोगों के बीच बोले मैं तुझे पकड़ूंगा, मैं और किसी को नहीं जानता। घर का बड़ा लड़का मैं होना तो बोले आपकी আৰু रेस्पॉन्सिबिलिटी। ইয়াক চিনি পাই তাৰমানে, ই ইয়াতে অকণ ভাইৰেলটো, ইয়াৰ ভিডিঅ' চিডিঅ' ভাইৰেল, তাৰমানে ছ'চিয়েল মিডিয়াত চাই থাকে মানে ইয়াক আগৰ পৰা। চ' ইয়াক মানে তেনেকুৱা কৈছে, মোৰ যে ইমান হাঁহি উঠিছে নহয়, মনে মনে থাক। কি মনে মনে থাক। তো ভাইयों की शादी पक्की हो गई है, अभी तुम क्या कहना चाहोगे इस मैटर में? हम तो क्या बोलना चाहते हैं, डांस कर लेंगे, डांस करेंगे, नाचेंगे, फिरेंगे, गाएंगे, मौज करेंगे, और क्या आप लोगों को दिखाएंगे, आप लोग भी मजे करना, राजस्थान का शादी दिखाएंगे, है ना? पूरा कवर करेंगे, ए टू जेड पूरा डिट्टो वीडियो में कवर करिम, बिकॉज दिस इज माय क्या लगेगा डेवर्स वेडिंग, ग्रैंड वेडिंग হব, গ্ৰ্যান্ড ৱেডিং ফৰ আছ, আৰু আপোনালোকৰ কাৰণে নহ'ব পাৰে বাৰু। আমাৰ এখন বহুত এটা আৱেগৰ এখন বিয়া হয়, মানে মোৰ একমাত্ৰ দেৱৰ, মোৰ ভাইটিৰো বিয়া হোৱা নাই, মোৰ নিজৰ ভাইটি। চ' তাৰ বিয়াখন যেনেকৈ মোৰ আৱেগৰ হ'ব, আৰু ইয়াৰ বিয়াখনো বহুত বেছি মানে মৰমৰ আৰু আৱেগৰ। চ' গোটেইখিনি দেখুৱাবলৈ আমি চেষ্টা কৰিম, আপোনালোকক চাব বুলি আমি আশা কৰিছোঁ দেই গাইজ। कितना एक्साइटेड हूँ मैं शादी के लिए, पता है तुमको? बहुत ज्यादा। तो যোৱাকালি सडनली होते कोई लड़की वाले आ रहे हैं, मतलब हाँ ऐसे शादी होती है। फिर शाम राती যেতিয়া গধূলিতে পাও ভাজি খাইছো, सडनली पापाই कॉल কৰিছে 4 घंटा में गाइस लड़का लड़की फाइनल वीडियो कॉल्स वगैरह सब हो गया, ऑल सेट। अभी जस्ट सगाई करना बाकी है, পইচা চইচা আমি দিলো, মানে এটা শগুন বুলি যে কয়, শগুনটো আমি দিলো। সো এতিয়া জাস্ট सगाई হ'ব, सगाई रसम ससम হ'ব, তাৰ পিছত लोग 4 साल साथ में रह जाते, फिर भी शादी वादी नहीं होती। इधर हम 4 घंटे में शादी कर लिया, वो भी इसकी रिस्पॉन्सिबिलिटी में। अगर कुछ हुआ तो 50 ऊंच नीच थारे 50 लोगों के बीच में तन्ने पकड़ो। बिहारी खत्म। सो गाइज वीडियो ज़्यादा लंबा नहीं करेंगे, आज का वीडियो में जितना इन्फॉर्मेशन देना था मैंने दे दिया, ज़्यादा कवरेज नहीं हुआ। सो कैसा लगा वीडियो, कमेंट सेक्शन खुला है, कमेंट करके बताना। और अगर कोई रेकमेंड है वीडियो के बारे में, ये दिखाओ वो दिखाओ, तो भी बताना। गुलू का भी शेगुन निकल गया है। ओके गाइज, बाय बाय डियर, बाय, वी लव यू। बाय गाइज, बाय।